শ্ৰদ্ধাৰ কৃষক বন্ধুসকল, মই হেমন্ত পাঠক। মই কিষাণ মেচিনাৰী কৃষ্ণাই জ্যোতিনগৰত অৱস্থিত শ্ব'ৰুমত আছোঁ। এইটো মিনি পাৱাৰ টিলাৰৰ শ্ব'ৰুম হয়। ইয়াতে সৰু ডাঙৰ সকলো ধৰণৰ বহুত পাৱাৰ উইডাৰ আছে। এইবিলাক পাৱাৰ উইডাৰ বুলি কয়, যিহেতু আমাৰ জিলা, আমাৰ ৰাজ্য এখন কৃষি প্ৰধান আৰু আমাৰ এতিয়া শালি ধানৰ সময়, শালি খেতিৰ সময়, হাল মাৰিব লাগে। ডাঙৰ পাৱাৰ টিলাৰ এখন ল'ব গ'লে বহুত প্ৰায় 2 লাখ টকা লাগে। সেয়েহে সকলো কৃষকে যিহেতু ইমান দামেদি ল'ব নোৱাৰে আৰু মাটিও ইমান বেছি নাথাকে, সেয়েহে মই 30,000 টকাৰ পৰা আৰম্ভ কৰি 90,000 টকালৈকে এই আটাইবিলাক পাৱাৰ টিলাৰ মোৰ শ্ব'ৰুমত ৰাখিছোঁ। এইখন 90,000 টকাৰ হয়। এইখন হেভিটেক কোম্পানী 15 হৰ্চ পাৱাৰ, 15 হৰ্চ পাৱাৰৰ। আৰু এইখন এখন আজি মই আপোনালোকক বিশেষকৈ দেখাবলৈ আহিছোঁ। এইখন হেভিটেক 9 হৰ্চ পাৱাৰ। এইখনৰ আপুনি ধৰক শুকান মাটি আৰু শালি খেতিত দ মাটিত হাল মৰাৰ কাৰণে একদম নিৰ্ভৰযোগ্য এখন মিনি পাৱাৰ টিলাৰ হয়। এইখন হৰ্চ পাৱাৰ আছে 9। ইয়াৰ গিয়াৰ বক্সটো ডাঙৰ আছে আৰু ইঞ্জিনটো হেভি ইঞ্জিন আছে। এইখনৰ লগত আপোনাৰ শুকান মাটিত হাল মৰাৰ কাৰণে 32 ব্লেডৰ ৰটাৰ আৰু বোকাত হাল মৰাৰ কাৰণে যিটো পেডি কেজুৱেল বুলি কয়, এই পেডি কেজুৱেলটো ইয়াতে পাব লগতে। আৰু এই গোটেইখিনি এটাচমেণ্ট ইনক্লুডিং কৰি ইয়াৰ দাম আছে মাত্ৰ 50,000 টকা। ইয়াত 1 বছৰৰ ৱাৰেণ্টি পাব। এইখন মেড ইন ইণ্ডিয়া হয়, ইণ্ডিয়ান মাল হয়। এইখন হৈছে হেভিটেক আৰু ইয়াৰ হৰ্চ পাৱাৰ আছে 9। এয়া চাওক আপোনালোকে, 9 হৰ্চ পাৱাৰ। ইয়াৰ যি টায়াৰ ডাঙৰ আছে, ডাঙৰ টায়াৰ থকাৰ কাৰণে ই ৰাস্তাত যোৱাৰ কাৰণে বহুত ভাল হ'ব। আৰু অলপ পানী যদি থাকে, পানীৰ মাজতো ই নিব পাৰিব। এইখন একদম ইজি প্ৰচেছ হয়। এইখন চলাবৰ কাৰণে বহুত সহজ হয়। আৰু মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ, মোৰ শ্ব'ৰুমত কোনো অনলাইন ব্যৱস্থা নাই আৰু কোনো EMI ছিষ্টেম নাই। আপোনালোকে আহিব লাগিব। আহি আপোনালোকে যিখন পচন্দ কৰে সেইখন পচন্দ কৰি আমি ষ্টাৰ্ট কৰি চলাই আপোনাক শিকাই দিম। 1 ঘণ্টা আপোনাক ইয়াতে ট্ৰায়েল দিম, কেনেকৈ চলাব লাগে, কেনেকৈ কি কৰিব লাগে। এই গোটেইখিনি কৰাৰ পিছতে আপোনাক আমি বুজাই দিম। গতিকে মই শ্ৰদ্ধাৰ কৃষক বন্ধুসকলক অনুৰোধ কৰিছোঁ, আহক, আহি চাই যাওক। মোৰ ইয়াতে বহুত ধৰণৰ আছে। আপোনালোকে আহিলেহে ইয়াৰ বিষয়ে বুজিব পাৰিব। মই ইয়াৰ পিছত আৰু বেলেগ এটা ভিডিঅ' দিম, যিটো ভিডিঅ'ত আৰু অন্য ধৰণৰ বহুত আছে, সেইবিলাকো দেখুৱাম। লৈ আহিছোঁ। ধন্যবাদ।